বাগিচা মাগুৰমাৰীৰ ওচৰতে তাত এটা আননোন ডেড বডি পোৱা বুলি আমি খবৰ পাইছিলোঁ আৰু আমাৰ যেতিয়া আমাৰ পাৰ্টি গৈ বডিটো ৰিকভাৰ কৰিলে আৰু আইডেণ্টিফাই কৰিলে গম পোৱা গ'ল যে এজন 19 বছৰীয়া যুৱক হয় গেৰেমচা নাৰ্জাৰী ইয়াৰে কোকৰাঝাৰৰ বাসিন্দা আৰু আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ অলৰেডি তেওঁৰ যিটো CDR আমি অলৰেডি কল কৰিছোঁ তেওঁৰ লাষ্ট ছাছপেক্টেড দুদিন আগৰ পৰা তেওঁ সন্ধিয়াৰ পৰা মিচিং আছিলে বুলি গম পাইছোঁ আৰু যিখিনি আমি প্ৰিলিমিনাৰী আমাৰ লাষ্ট তেওঁৰ লগত যোনে ইণ্টাৰেকশ্যন কৰিছিলে সেইখিনি তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ আৰু তাৰ পৰা আমি গম পাইছোঁ যে কমপ্লিটলি এটা পাৰ্চনেল কাজিয়াত হৈছে এইটো কোনো ধৰণৰ বেলেগ একো এংগল নাই তেওঁ কোনোবা এজনৰ পৰা পইচা ট্ৰেঞ্জেকশ্যন কিবা এটা ইছ্যু আছিলে বুলি আমি এতিয়ালৈকে যিটো ইনফৰ্মেশ্যন পাইছোঁ আৰু আনিবলৈ যাওঁতে চাগে তেওঁলোকৰ মাজত কিছুমান ধৰণৰ সংঘাত হ'ব পাৰে আৰু স্পাৰ অফ দ্য মুভমেণ্টত ঘটনা নহ'ব পাৰে গতিকে এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈ আছে আৰু খুব সোনকালে আমি দোষীক ধৰিবলৈ সক্ষম হ'ম মই এইটো আমাৰ মই অহাৰ পৰাটো এইটোৱে পাইছোঁ মই আগৰ ঘটনা আমি চাব লাগিব যদি আপুনি কৈছে আৰু এইডোখৰ অলপ আন্ধাৰ জেগা হয় গতিকে তাতে এনেকুৱা হ'ব পাৰে যে দুষ্কৃতিকাৰী অলপ অসুবিধা হ'ব পাৰে তো আমি চাম এংগলটো মোবাইল আৰু স্কুটি এতিয়ালৈ পোৱা নাই আমি গতিকে আমি এইটো লিডটো যদি ছাছপেক্টজন ধৰিব পাৰোঁ তেতিয়া আমি যদি লিডটো ৰিকভাৰী কৰোঁ আমাৰ কনভিকশ্যনৰ সুবিধা হ'ব এইটো লৈ গৈছে তেওঁ টোটেলি এইটো মাৰ্ডাৰ বুলি হয় আমাৰ যোনটো ইঞ্জুৰি পাইছোঁ এটা এবডমেনত পাইছোঁ পেটত আৰু এটা হেড ইঞ্জুৰি আছে আৰু ডক্টৰে ক'ব কিন্তু আমাৰ বেছিকেলি লাগিছে এই দুটা কাৰণতে তেওঁৰ ডেথ হৈছে আমি ট্ৰাই কৰিম আৰু আজি জাষ্ট সন্ধিয়া হৈছে CDR পাইছোঁ আমি আৰু দুটামান কল কৰিছোঁ ওলাই যাব খুব সোনকালে ওলাই যাব সেইটো ক'বলৈ অসুবিধা হৈছে কিন্তু বেলেগ কোনো এংগল নাই এইটো কমপ্লিটলি দুজনৰ মানে ক্ৰিমিনেল এংগল হয় বেলেগ কিবা কমিউনেল বা এনেকুৱা কোনো ধৰণৰ একো নাই হেড ইঞ্জুৰি আছে আৰু পেটত এটা ষ্টেপ ইঞ্জুৰি দেখিছোঁ এপাৰেণ্টলি শ্বাৰ্প ৱেপন দেখিছোঁ যোনটো আমাৰ ইনকুৱেষ্টত মেজিষ্ট্ৰেটে লিখিছে শ্বাৰ্প ৱেপন দেখিছে